পিতৃ মানিক তামুলী আমাৰ অতি শ্ৰদ্ধাৰ নমস্য ব্যক্তি আছিল, যি চাহ আমি এইটো পৰ্যায় পাইছোঁহি। তেখেতে আমাক যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰি আমাক এইটো অৱস্থাত উপনীত কৰালেহি। সেইবাবে মোৰ পিতৃক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। যিহেতু আমাৰ দেউতাই এটা সময়ত বহুত কষ্ট ত্যাগ স্বীকাৰ কৰিছিল, যিটো কাৰণত আমি এইটো অৱস্থা পালোঁ। তাৰ উপৰিও দেউতাই আমাৰ 6জন ল'ৰা ছোৱালীক সকলোকে বিয়া বাৰু কৰোৱাই আৰু সংসাৰখন আমাক পাতি থৈ গৈছে। সেইবাবে তেওঁলোকে আমাক ছাঁ দি থৈ গৈছে। সেইবাবে মই ভাবিলোঁ যে দেউতাক আমি কেনেকৈ জীয়াই ৰাখিম, জীয়াই ৰাখিবৰ বাবে আমি কি পন্থা হাতত ল'লে আমি দেউতাক জীয়াই ৰাখিব পাৰিম। আমি ভাবিলোঁ যে বৰ্তমান সময়ত গছপুলি বা গছ নাইকিয়া হৈ গৈছে। গছ নাইকিয়া হৈ যোৱাৰ কাৰণে আমি ভাবিলোঁ যদি গছ এজোপা ৰুই এজোপা গছ ডাঙৰ হৈ তাৰ পৰা আমাৰ বহুত উপকাৰ সাধন হয়। যেনে তাৰ পৰা আমি অক্সিজেন পাম আৰু আমি মানৱ সমাজ জীয়াই ৰাখিব পাৰিম আৰু মানৱ সমাজ জীয়াই থাকিব। তাৰ উপৰিও তাৰ ছাঁত বাটৰুৱা ঘাটৰুৱা সকলোবিলাক ৰুব পাৰিব। অকল তেনে নহয়, সেই গছজোপাত চৰাই চিৰিকটি সকলোৱে বাঁহ ল'ব আৰু সেই বাঁহত তেওঁলোকৰ পোৱালি ডাঙৰ হ'ব। তাৰ পাছত সেই পোৱালীয়ে গোটেই সমাজত আমাৰ কামত আহিব। ঠিক তেনেকৈ আমিবিলাকো আমাৰ মানৱ সমাজেও যদি সেই বৰগছজোপাৰ তলত ছাঁত থাকি সমাজৰ হকে কিছু কাম কৰিব পাৰি। আমি এটা কাহিনী পাইছিলোঁ যে কোনো এটা অঞ্চলত বৰগছ এজোপা থাকে, কিছুদিনৰ পাছত সেই বৰগছজোপা উঘাল খাই গুচি যায়। কিন্তু তাৰ যিবোৰ পুলি পোখা থাকে, সেই পুলি পোখাবিলাকেই এটা সময়ত গৈ বৰগছৰ ৰূপ লয়। মই ভাবিলোঁ যে দেউতাৰ সোঁৱৰণত যদি আমি গছপুলি ৰোপণ কৰোঁ, তেতিয়া যি গছ আমাৰ মাজত বা সমাজলৈ আগবাঢ়ি আহিব, ডাঙৰ হৈ আহিব, তাত চৰাই চিৰিকটিৰ পৰা ইত্যাদি কৰি সকলোৱে বাঁহ ল'ব, তেতিয়া আমাৰ সমাজত এটা দেউতাৰ নাম থাকি যাব। এই যুগ যুগান্তৰলৈকে সেই নাম থাকি যাব। সেইবাবে আমি গছপুলি ৰোপণ কৰিছোঁ। তাৰ লগতে আমি সংগতি ৰাখি এজন শিশু শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আজি এটা সুন্দৰ পদক্ষেপ লৈছে পলাশ তামুলীদেৱে, গতিকে এই গোটেই বিষয়টোৰ সম্পৰ্কত আপুনি কি ক'ব? নিঃসন্দেহে এইটো এটা সুন্দৰ পদক্ষেপ আৰু এই পদক্ষেপে এই কথাটোকে প্ৰতীয়মান কৰে যে পিতৃ মাতৃৰ চৰণতহে প্ৰকৃততে ঈশ্বৰ স্তুতি লুকাই আছে। আৰু সেই পদক্ষেপক আদৰণি জনাইছোঁ। আৰু যুৱ সংগঠক শিক্ষক পলাশ তামুলীৰ পিতৃ আমাৰ সমাজৰ সন্মানীয় ব্যক্তি, শংকৰী কলা কৃষ্টিৰ নীৰৱ তেখেত সাধক, ধাৰক আৰু বাহক। আৰু এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আমি ধন্য মানিছোঁ আৰু তেখেতক আকৌ এবাৰ আজি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু এনেধৰণৰ প্ৰয়াসে প্ৰকৃততে প্ৰতিগৰাকী সন্তানক নিজৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ এটা নতুন শিক্ষা দিব, নতুন পোহৰৰ বাট দেখুৱাব বুলি আমি বিশ্বাস কৰোঁ। ধন্যবাদ।